শংকৰ সংঘৰ সংবিধান দাহ কৰি বিপদত টাই অসম যুৱ পৰিষদ শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু টাইপাৰ সংঘাত অব্যাহত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ তিনিচুকীয়া জিলাৰ ফিলবাৰী আৰক্ষী থানাতো টাইপাৰ বিৰুদ্ধে এজাহাৰ দাখিল ফিলবাৰী আৰক্ষী থানাত পূৰ্বাঞ্চল আঞ্চলিক শাখাৰ অন্তৰ্গত 20খনকৈ প্ৰাথমিক একগোট হৈ দাখিল কৰিলে এজাহাৰ পবিত্ৰ সংবিধান দাহকাৰীক দুষ্কৃতিকাৰী আখ্যা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পূৰ্বাঞ্চল প্ৰাথমিক শাখাৰ সংগঠনটোৰ বিষয়ববীয়াক ভগৱন্তই সুমতি দিয়ক বুলি ঈশ্বৰক প্ৰাৰ্থনা পূৰ্বাঞ্চল আঞ্চলিক শাখাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পবিত্ৰ সংবিধান দাহ কৰা দুষ্কৃতিকাৰীৰ বিৰুদ্ধে চৰকাৰীভাৱে ব্যৱস্থা গ্ৰহণৰ আহ্বান শংকৰদেৱ সংঘৰ কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ আপোনালোকে জানে উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ অৰাজনৈতিক ধৰ্মীয় অনুষ্ঠান এই অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আচলতে গুৰুজনৰ আজি যি অমান্য কৰিছে টাইপা নামৰ সংগঠনে যিখিনি কাৰ্য কৰিলে শ্ৰীমন্ত শংকৰদেৱ অসমীয়া জাতিটোৰ প্ৰাণ শ্ৰীমন্ত শংকৰদেৱ অসমীয়া জাতিটোৰ মেৰুদণ্ডস্বৰূপ তেনে এজন গুৰুৰ নামেৰে নামাংকিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান যাৰ যোগেদি সাহিত্য সংস্কৃতি ধৰ্ম বান্ধি ৰাখি যি সংবিধানে এক ঐক্যবদ্ধ হিচাপে যি সংবিধানে লক্ষ লক্ষ ভকতক একতাৰ দোলেৰে বান্ধি ৰাখিছে তেনেখন সংবিধানক এখন সাধাৰণ কিতাপ হিচাপে গণ্য কৰি তেখেতলোকে প্ৰতিকৃতি হিচাপে দাহ কৰিলে এই দাহৰ আমি ভকতে খুব অন্তৰত আঘাত পাই চকুলো টুকি আজি এই ফিলবাৰী সদৰ থানাত আমি সমূহ প্ৰাথমিক শাখাই আঞ্চলিকৰ যোগেদি ইয়াত এজাহাৰ দাখিল কৰিছোঁ তেখেতলোকে এজাহাৰ ইতিমধ্যে গ্ৰহণ কৰিছে আৰু এই ভিত্তিত ব্যৱস্থাখিনি গ্ৰহণ কৰিবৰ বাবে আমি তেখেতলোকক অনুৰোধ জনাইছোঁ কৃষ্ণ জয়গুৰু শংকৰ আমাৰ যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানৰ যি প্ৰতিকৃতি যোৱাকালি দাহ কৰিলে তাৰ সংগঠনৰ দুজনমান দুষ্কৃতিকাৰীয়ে তাৰ প্ৰতিবাদতে শ্ৰীমন্ত শংকৰদেৱ সংঘই আজি পুৱাৰ পৰা আমাৰ অসম ভিত্তিত কেন্দ্ৰীয় যি সমিতি আছে তেওঁলোকৰ যোগেদি প্ৰতিখন প্ৰাথমিক আঞ্চলিক জিলাই প্ৰতিখন থানাতে এজাহাৰ দাখিল কৰিছে সেই প্ৰতিবাদৰ খাতিৰতে আজি আহি আমি পূৰ্বাঞ্চল আঞ্চলিক শাখাৰ 20খন প্ৰাথমিক শাখাই একগোট হৈ আজি আমি ফিলবাৰী থানাতো এই এজাহাৰখন দাখিল কৰিছোঁ যে সেই যিসকল দুষ্কৃতিকাৰীয়ে সংগঠনটোৰ কথা আমি ক'বলৈ নাযাওঁ 2-4জন যি সদস্যই দুৰ্নীতিটো কৰিলে সেই দুষ্কৃতিকাৰীকেইজনক অতি শীঘ্ৰেই চৰকাৰীভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিখন প্ৰাথমিক আঞ্চলিক জিলাই আমি প্ৰতিবাদ কৰিছোঁ আৰু আমি ইয়াত এজাহাৰ দাখিল কৰিছোঁ নিউজ ডেস্ক অসম টুডে।